নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয় উন্মেষ পাঠ্যপুথিৰ 11 নম্বৰ পাঠ মাইনৰ টনচিলাইটিছ ছাত্ৰ ছাত্ৰীসকল এইটো পাঠৰ আজি আমি তৃতীয় অংশ আলোচনা কৰিম আৰু এইটো অংশত পাঠভিত্তিক ক্ৰিয়াকলাপত থকা প্ৰশ্নসমূহ আজি আলোচনা কৰিম আহাচোন কি প্ৰশ্ন দিছে হেয়া চাও প্ৰথম প্ৰশ্ন দিছে আমাক তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিতৰটো পূৰ কৰা আমাক প্ৰশ্ন এটা দিছে আৰু তাৰে 4টা বিকল্প দিছে গতিকে এই প্ৰশ্নটোৰ কোনটো বিকল্প শুদ্ধ হ'ব হেতু সুধিছে সদায় দাঁতমুখ কিয় পৰিষ্কাৰকৈ ধুব লাগে ক নম্বৰ বিকল্পটো দিছে খোৱা বস্তু ডিঙিত লাগি ধৰাৰ সম্ভাৱনা থকাৰ বাবে খটো হৈছে বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে গটো হৈছে শুকান কাহ হোৱাৰ সম্ভাৱনা থকাৰ বাবে আৰু ঘটো হৈছে ডিঙিত বগা চামনি পৰাৰ সম্ভাৱনা থকাৰ বাবে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কোনটো কোৱাচোন তোমালোকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকা বাবে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াতে যেটো বৃত্ত আছে খ নম্বৰৰ সেই খ নম্বৰৰ বৃত্তটো আমি কলা ৰঙেৰে পূৰ কৰি দিলো এদৰে তোমালোকে কিতাপটো এইদৰে পূৰ কৰি লবা এবাৰ আমি খ নম্বৰ প্ৰশ্নটো চাওঁ হা মন্টি আৰু জুন্টিৰ মনটো কিয় বেয়া লাগি আছিলে ক নম্বৰত আছে মাইনুৰ জ্বৰ আৰু ডিঙি বিষ হোৱাৰ বাবে খ নম্বৰত আছে নয়ন খুৰাই আইচক্ৰীম খোৱাবৰ বাবে গ নম্বৰত আছে মাইনু স্কুললৈ নোযোৱাৰ বাবে ঘ নম্বৰত আছে পেহিয়ে সিহঁতক ধমকি দিয়াৰ বাবে গতিকে ইয়াৰে উত্তৰটো কি হ'ব বাৰু মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে সিহঁতৰ মনটো বেয়া লাগি আছিলে আৰু মাইনু খেলিব পৰা নাছিলে সেই কাৰণে মন্টি আৰু জুন্টিৰ বেয়া লাগি আছিলে গতিকে ইয়াৰে উত্তৰটো হ'ব ক গতিকে ছাত্ৰ ছাত্ৰীসকল আমি খ নম্বৰ উত্তৰটো বিচাৰি পালো আমাক পিছৰ প্ৰশ্নটো দিছে কি চোৱাচোন তুমি ওপৰৰ উত্তৰ কেইটা কিয় শুদ্ধ বুলি বাছি ললা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা গতিকে প্ৰথম প্ৰশ্ন দিছে দাঁতমুখ কিয় পৰিষ্কাৰ কৰিব লাগে আৰু দ্বিতীয়টো দিছিলে মন্টি আৰু জুন্টিৰ কিয় মন বেয়া লাগিছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি উত্তৰ দুটা বিচাৰিয়ে পাইছিলো যে বীজাণুৱে বাহ নলবৰ কাৰণে আমি দাঁতমুখ পৰিষ্কাৰ কৰিব লাগে আৰু মন্টি আৰু জুন্টিৰ যিহেতু মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হৈ আছিল সেই কাৰণে তাই বিদ্যালয়লৈ যাব পৰা নাছিলে সেই কাৰণে মন্টি আৰু জুন্টিৰ মনটো বেয়া লাগি আছিল গতিকে আমি ইয়াৰে উত্তৰ দুটা এইদৰে লিখিব পাৰো তাৰ পিছত আমাক দিছে তলত দিয়া শব্দবোৰৰ অৰ্থৰ সৈতে মিলোৱা গতিকে শব্দ কেইটামান দিছে তাৰ অৰ্থ কেইটামান খেলিমেলিকৈ সজাই দিছে গতিকে আমি শব্দ কেইটাৰ লগত অৰ্থ কেইটা মিলাও আহা আমাৰ প্ৰথম শব্দ দিছে সাৰ্থক সাৰ্থক মানে কি হ'ব কোৱাচোন সাৰ্থকৰ লগত মিলিব উদ্দেশ্য সিদ্ধি হোৱা বা সফল খুককুকাই মানে কি বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি আমি যে হাঁহো এনেকে কুক এনেকে হাঁহো নে গতিকে হেতু হৈছে বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি আমি মুখখন নেমেলাকৈ হাঁহো তাৰ পিছত গন্থি মানে হৈছে গন্থি শব্দৰ অৰ্থ হৈছে জীৱৰ কোষৰ পৰা হৰমন ওলোৱা অংশ তাৰ পিছত আক্ৰান্ত মানে কি আক্ৰান্ত মানে হৈছে পীড়িত কিবা বেমাৰত আক্ৰান্ত হৈ আছে মানে পীড়িত হৈ আছে সামনি মানে হৈছে বস্তুৰ ওপৰত পৰা তৰপ পটককৈ অতি কম সময়ৰ ভিতৰত লৰালৰিকৈ পটককৈ কামটো কৰা বাতবিষ শৰীৰৰ জোৰা উখোহা এবিধ ৰোগ গতিকে বাতবিষ মানে হৈছে শৰীৰৰ জোৰা উখোহা এবিধ ৰোগ ঠিক আছে জোৰা ফুলি যায় হ'ব গতিকে ইয়াৰে শব্দকেইটাৰ অৰ্থ আমি এইদৰে উলিয়ালো আৰু আমি এনেকে আস্তানি শব্দকেইটা মিলাই ললো আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ 4 নম্বৰ প্ৰশ্নত দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা আমাক প্ৰশ্ন কেইটামান দিছে এতিয়া সেই প্ৰশ্নকেইটা উত্তৰকেইটা আমি লিখো আহা প্ৰথম প্ৰশ্ন দিছে মাইনু স্কুললৈ কিয় যোৱা নাছিলে তোমালোকে জানাই কিয় যোৱা নাছিলে আমি উত্তৰটো কিদৰে লিখিম মাইনু স্কুললৈ জ্বৰ আৰু ডিঙি বিষৰ কাৰণে যোৱা নাছিলে মাইনু জ্বৰ আৰু ডিঙি বিষত আক্ৰান্ত হৈ আছিল সেই কাৰণে বিদ্যালয়লৈ যাব পৰা নাছিলে মাইনুক ঠাণ্ডা পানী খাবলৈ কিয় মানা কৰা হৈছিল ডাক্তৰ পেহিয়ে ঠাণ্ডা পানী খাবলৈ মানা কৰা হৈছিল কি কাৰণত
মাইনৰ টনচিলাইটিছ হৈছিল আৰু ঠাণ্ডা বস্তু খালে তাইৰ অৱস্থা বেছি বেয়া হোৱাৰ সম্ভাৱনা আছিল। সেয়েহে ডাক্তৰ পেহীয়ে তাইক ঠাণ্ডা বস্তু খাবলৈ মানা কৰিছিল। ঠিক আছে, গতিকে এইটো উত্তৰ আমি এইদৰে লিখিব পাৰোঁ। তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। মাইনুক কোনে জোকাইছিলে? উত্তৰটো তোমালোকে জানাই, কোনে জোকাইছিলে? মন্ত্ৰী আৰু জোনটিয়ে জোকাইছিলে। গতিকে উত্তৰটো হ'ব মাইনুক মন্ত্ৰী আৰু জোনটিয়ে জোকাইছিলে। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো চাওঁ। টনচিল কি? টনচিলৰ কথাটো তোমালোকে জানাই, টনচিল হৈছে মানুহৰ শৰীৰৰ দুটা গ্ৰন্থি। ঠিক আছে, গতিকে উত্তৰটো কিদৰে লিখিম? টনচিল হ'ল এটা গ্ৰন্থি, আমাৰ শৰীৰৰ কামত অহা অংশ। ইহঁতে আমাৰ দেহটোক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। কেতিয়াবা ইহঁতো নিজে বীজাণুৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইহঁত উখহি উঠে, ৰঙা পৰে আৰু বিষায়। টনচিলৰ অসুখ হ'লে জ্বৰ উঠে আৰু ডিঙিৰ বিষ হয়, ইয়াকে টনচিলাইটিছ বুলি কোৱা হয়। ঠিক আছে, গতিকে টনচিল কি হয় আমি এইদৰে ব্যাখ্যা কৰিব পাৰোঁ। তাৰ পিছৰ প্ৰশ্নটো আমি চাওঁ আহা। ৯ নম্বৰ প্ৰশ্নটো হৈছে টনচিলাইটিছ হোৱাৰ মূল কাৰণ কি? গতিকে টনচিলৰ যেতিয়া বেমাৰ হয় সেইটো টনচিলাইটিছ বুলি কয়, আৰু টনচিলাইটিছ হোৱাৰ মূল কাৰণটো কি হয় সেইটো সুধিছে। মুখৰ ভিতৰখন পৰিষ্কাৰ নকৰা, বহু কাৰণত হ'ব পাৰে। মুখৰ ভিতৰখন পৰিষ্কাৰ নকৰা, হাত পৰিষ্কাৰ নথকা আৰু বতাহত বীজাণুৰ সংক্ৰমণৰ সম্ভাৱনা হোৱাই এই অসুখ হোৱাৰ মুখ্য কাৰণ। গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে আৰু হাত পৰিষ্কাৰকৈ ৰাখিব লাগে। গতিকে দাঁত মুখ পৰিষ্কাৰকৈ থাকিব লাগে আৰু হাতখনো ধুই থাকিব লাগে। গতিকে টনচিলাইটিছ হোৱাৰ মূল কাৰণ হৈছে এইকেইটা, বীজাণুৱে আক্ৰমণ কৰিব পাৰে। গতিকে 3টা কাৰণ দিয়া হৈছে, দাঁত মুখ পৰিষ্কাৰকৈ ৰাখিব লাগিব, হাত ভালদৰে ধুব লাগিব, আৰু কেতিয়াবা কেতিয়াবা বাহিৰৰ বীজাণু আমাক আক্ৰমণ কৰিব পাৰে আৰু টনচিলাইটিছ বেমাৰ হ'ব পাৰে। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো চাওঁ। টনচিলাইটিছৰ বীজাণু শৰীৰত কেনেদৰে প্ৰৱেশ কৰে? এই টনচিলাইটিছৰ বীজাণু শৰীৰত কিদৰে প্ৰৱেশ কৰে সেইটো প্ৰশ্ন সুধিছে। তাৰ উত্তৰটো আমি কিদৰে লিখিব পাৰোঁ চাওঁচোন। টনচিলাইটিছৰ বীজাণু আমাৰ উশাহত বতাহ উৰি বা হাতৰ পৰা মুখলৈ সংক্ৰমিত হৈ শৰীৰত প্ৰৱেশ কৰে। গতিকে টনচিলাইটিছৰ বীজাণু আমাৰ উশাহত বা মুখেৰে বতাহত উৰি আহি হাতৰ পৰা মুখলৈ সংক্ৰমিত হৈ শৰীৰত প্ৰৱেশ কৰে। ঠিক আছে, এইদৰে টনচিলাইটিছৰ বীজাণু শৰীৰত প্ৰৱেশ কৰে। হ'ব, 5 নম্বৰ প্ৰশ্নটো চোৱাচোন। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন দিছে, টনচিলাইটিছ হ'লে আমাৰ শৰীৰত কি কি লক্ষণে দেখা দিয়ে? ঠিক আছে, কি কি লক্ষণ আমি দেখা পাওঁ টনচিলাইটিছ হ'লে গম পাব পাৰোঁ আমি। টনচিলাইটিছ হ'লে আমাৰ শৰীৰত বিভিন্ন লক্ষণ দেখা দিয়ে, যেনে জ্বৰ আৰু ডিঙি বিষ। গতিকে জ্বৰ আৰু ডিঙি বিষ থাকিলে আমি বুজিব লাগিব যে টনচিলাইটিছ হ'ব পাৰে। ঠিক আছে, টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগিব? গতিকে টনচিলৰ যেতিয়া বেমাৰ হয়, টনচিলাইটিছ হয়, তেতিয়া আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগিব সেয়া চাওঁ আহা। টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি বিভিন্ন ধৰণৰ সাৱধানতা ল'ব লাগে, যেনে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে, হাত পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু ঠাণ্ডা বস্তু খাব নালাগে। গতিকে আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগিব? দাঁত মুখ পৰিষ্কাৰ কৰি থ'ব লাগিব, হাত পৰিষ্কাৰ কৰি ৰাখিব লাগিব আৰু ঠাণ্ডা বস্তু খাব নালাগে। ঠিক আছে, এইদৰে আমি টনচিলাইটিছৰ পৰা হাত সাৰি থাকিব পাৰোঁ। হ'ব, কোনে কাক আৰু কিয় কৈছিল লিখা। তোমালোকে মাইনুক কিয় জোকাইছা? কোনে কৈছে কোৱাচোন? তোমালোকে মাইনুক কিয় জোকাইছা এইবুলি ডাক্তৰ পেহীয়ে কৈছিলে, হয়নে নহয়? ডাক্তৰ পেহীয়ে কাক কৈছিলে? মুন্তি আৰু জোনটিক কৈছিল, কাৰণ মুন্তি আৰু জোনটিয়ে অসুস্থ মাইনক জোকাইছিল। গতিকে মুন্তি আৰু জোনটিয়ে অসুস্থ মাইনুক জোকাইছিল কাৰণে ডাক্তৰ পেহীয়ে ধমকি সুৰত তোমালোকে মাইনুক কিয় জোকাইছা বুলি কৈছিল। ঠিক আছে, মাইনুৰ টনচিল দুটা কেতিয়া কাটিবা? কোনে কাক কিয় কৈছিল? এই কথাষাৰ জোনটিয়ে ডাক্তৰ পেহীক কৈছিল। মাইনুৰ টনচিলাইটিছ হোৱা বুলি জানি তাই মাইনুক ভয় খুৱাবলৈ এইদৰে সুধিছিল। গতিকে জোনটিয়ে মাইনুক ভয় খুৱাবলৈ ডাক্তৰ পেহীক কৈছিলে। টনচিলাইটিছ হ'লে পনীয়া আহাৰ খাব লাগে। কোনে কাক কিয় কৈছিলে? গতিকে এই কথাষাৰ ডাক্তৰ পেহীয়ে কৈছিলে, হয়নে নহয়? ডাক্তৰ পেহীয়ে যেতিয়া মন্ত্ৰী জোনটি আৰু মাইনুক বুজাই আছিলে,
তেতিয়া ডাক্তৰ পেহীয়ে কৈছিলে যে মুন্তি আৰু জুন্তিক কৈছিলে কাৰণ টনচিলাইটিছ হলে ডিঙি বিষায় আৰু গোটা বস্তু গিলিবলৈ কষ্ট হয় সেয়েহে পনীয়া আহাৰ খোৱাটো সহজ ঠিক আছে এই কাৰণে ডাক্তৰ পেহীয়ে মুন্তি আৰু জুন্তিক এইদৰে কৈছিলে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পাঠভিত্তিক ক্ৰিয়াকলাপত থকা এই প্ৰশ্নখিনি আলোচনা কৰিলো কিছু প্ৰশ্ন আমাৰ ৰৈ গৈছে আমি পিছৰ অংশত আমি এই প্ৰশ্নসমূহ লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে সামৰিছো নমস্কাৰ